মই সেইকাৰণে হিমন্ত বিশ্ব শৰ্মাক ক'ব খুজিছো, শৰ্মা ডাঙৰীয়া, আপুনি এজন এডভোকেট আছিল। যদিও কোনোবাই কৈছিলে যে চোকা এডভোকেট, মইতো নাভাবো যে আপোনাৰ কিবা তাত মানে চোকা এডভোকেট ৰূপে কিবা হেৰি আছে। আপুনি এনে সত্যানী এডভোকেটে হ'ব যেন লাগে মোৰ। ডিবেট কৰা মানুহবিলাকে যেনেকৈ বিষয়টো নজনাকৈ এনেই ওপৰুৱাকৈ কথা কয়, আপুনিও তেনেকুৱা 2 নম্বৰী মানে জাজবিলাকক যে পইচা খুৱাই বহুতে হেৰি কৰে, তেনেকুৱাই নিশ্চয় হ'ব আপুনি। আপুনি যে কৈছিলে যে অসমৰ খিলঞ্জীয়া মানুহক আমি মিয়া মানুহৰ পৰা, বাংলাদেশী মানুহৰ এই অত্যাচাৰৰ পৰা ৰক্ষা কৰিম, আপুনি ৰক্ষা কৰিব পাৰিলে নে? আপুনি অৰ্ণমাই বৰাক ন্যায় দিব পাৰিলে নে? অৰ্ণমাই বৰাৰ মানুহজন বিমল বৰাক আপুনি ন্যায় দিব পাৰিলে নে? অৰ্ণমাই বৰাৰ 3জনী ছোৱালী আছিলে নেকি? আপুনি চাকৰি দিম বুলি নিদিলে বোধহয়। চাকৰি দিম বুলি কৈ নিদিলে। হা, সেই 3গৰাকী ছোৱালীক আপুনি ন্যায় দিব পাৰিলে নে? আৰু অসমীয়া সমাজখন, যিখন সমাজক লৈ আপুনি ৰাজনীতি কৰিছিলে, যে অসমৰ খিলঞ্জীয়া মানুহ, এই মুছলমান, মিয়া, বাংলাদেশী, এই মানুহবিলাকৰ আপোনাৰ ভাষাটো কৈ আছো দেই মই, তো এই মানুহবিলাকৰ দ্বাৰা আক্ৰান্ত হৈছে, এওঁলোকৰ পৰা ৰক্ষা কৰিবলৈ হ'লে একমাত্ৰ উত্তৰ হ'ল বিজেপি। এই যে কৈ আছিলে, আপুনি ন্যায় দিব পাৰিলে নে বিজেপি চৰকাৰে? আপুনি মুখ্যমন্ত্ৰী হৈ থাকি অৰ্ণমাই বৰাক ন্যায় দিব পাৰিলে নে? নোৱাৰিলে। আজি আপুনি অৰ্ণমাই বৰাক মাতৃ বুলি ঘোষণা কৰিছিলে ৰাজনীতিৰ সভাত। আপোনাৰ মাতৃক হত্যা কৰিলে। আপুনি ক'লে যে আপোনাৰ মাতৃক হত্যাই নহয় ধৰ্ষণো কৰিলে। আৰু তাৰ পাছত সেই ধৰ্ষিতা, আৰু সেই ধৰ্ষিতাটো উইদিন মানে কি ক'ব, ঊৰ্ধ্বকমাৰ ভিতৰত, সেই ধৰ্ষিতা আৰু সেই হত্যাৰ বলি হোৱা মহিলাগৰাকীক আপুনি কিয় ন্যায় দিব নোৱাৰিলে? যি অৰ্ণমাই বৰাৰ গোচৰৰ কাৰণে আপুনি গোটেই অসম তালফাল লগাইছিলে, হিন্দু মুছলমানৰ কাজিয়া লগাবৰ কাৰণে চেষ্টা কৰিছিলে, সাম্প্ৰদায়িক সংঘৰ্ষ লগাবৰ কাৰণে ব্যৱস্থা কৰিছিলে, সেই অৰ্ণমাই বৰাক আপুনি ন্যায় দিব নোৱাৰিলে কিয়? সেই অৰ্ণমাই বৰাৰ পৰিয়ালক আপুনি ন্যায় দিব নোৱাৰিলে কিয়? সেই অৰ্ণমাই বৰাৰ সমাজখনক আপুনি ন্যায় দিব নোৱাৰিলে কিয়? সেই অসমীয়া খিলঞ্জীয়া মানুহক আপুনি ন্যায় দিব নোৱাৰিলে কিয়? কিয় নোৱাৰিলে আপুনি? আপুনি ব্যৰ্থ হয় নে নহয়? অৰ্ণমাই বৰাৰ হত্যাকাৰীসকল, অভিযুক্ত হত্যাকাৰী আৰু ধৰ্ষণকাৰীসকল অভিযুক্তসকল, সিহঁতক এনেকৈ ৰেহাই দিব লগীয়া হোৱা অৱস্থাৰ কাৰণে আপুনি আজি পদত্যাগ কৰিব লাগে নে নালাগে? অসমৰ মুখ্যমন্ত্ৰী হিচাপে, অসমৰ গৃহমন্ত্ৰী হিচাপে, আৰু হত্যাকাণ্ড সংঘটিত হোৱাৰ সময়ত অসমৰ আটাইতকৈ গুৰুত্বপূৰ্ণ মন্ত্ৰী হিচাপে, 12টা নে 8টা ডিপাৰ্টমেণ্টৰ মন্ত্ৰী হিচাপে, চিফ মিনিষ্টাৰ হিচাপে আপুনি এই যে, আৰু গোটেই 21ৰ নিৰ্বাচনটো এই অৰ্ণমাই বৰাৰ ওপৰত ভিত্তি কৰি খেলা মানুহ এজন হিচাপে আপুনি আজি অৰ্ণমাই বৰাক ন্যায় দিব নোৱাৰাৰ কাৰণে আপুনি পদত্যাগ কৰিব লাগে নে নালাগে? মুখ্যমন্ত্ৰী ডাঙৰীয়া, আপুনি এতিয়া ক'ত লুকাই আছে? আপুনি এতিয়া ক'ত আছে? পশ্চিমবংগৰ নিৰ্বাচনৰ ব্যস্ততা দেখুৱাই আপুনি অৰ্ণমাই বৰাৰ এই হত্যাকাণ্ড আৰু ধৰ্ষণৰ ঘটনাৰ ন্যায় দিব নোৱাৰাৰ কাৰণে আপুনি জগৰীয়া হয় নে নহয়? আপুনি সেই পশ্চিমবংগৰ নিৰ্বাচনৰ আঁৰত লুকাই আপুনি বাচিব পাৰিম বুলি ভাবিছে নেকি? ধৰ্ষণৰ গোচৰৰ অভিযুক্ত চেলিমুদ্দিন আৰু মইনুল হক, এই দুজনে ৰেহাই পোৱাৰ কাৰণে হিমন্ত বিশ্ব শৰ্মাৰ আজি পদত্যাগ কৰিব লাগে নে নালাগে? মুখ্যমন্ত্ৰী ডাঙৰীয়া, আপুনি এতিয়া মমতা বেনাৰ্জীৰ নিৰ্বাচনৰ পৰ্দাৰ আঁৰত লুকাই, পশ্চিমবংগৰ নিৰ্বাচনৰ ব্যস্ততা দেখুৱাই অসমীয়া মানুহৰ পৰা হাৰি যাব নোৱাৰে। প্ৰত্যেকজন সচেতন অসমীয়া মানুহে আপোনাৰ এই চক্ৰান্ত, আপোনাৰ এই জাতিধ্বংসী কাম, আপোনাৰ এই সাম্প্ৰদায়িক কাম, আপোনাৰ এই মৌলবাদী হিন্দু মুছলমানৰ যুদ্ধ লগোৱাৰ চক্ৰান্ত, এই চক্ৰান্ত বুজি উঠিছে।
আজি যিগৰাকী অৰ্ণমাই বৰাক আপুনি মা মা বুলি 2021 চনৰ নিৰ্বাচনত টেটু ফালি চিঞৰিছিলে, সেই অৰ্ণমাই বৰাৰ হত্যাকাৰীসকলক কিয় আপুনি ফাঁচি দিয়াব নোৱাৰিলে? সেই অৰ্ণমাই বৰাৰ ধৰ্ষণকাৰীসকলক আপুনি কিয় ফাঁচি দিয়াব নোৱাৰিলে? কিয় আপোনাৰ চৰকাৰৰ দিনত অৰ্ণমাই বৰাৰ হত্যাকাৰীয়ে আৰু ধৰ্ষণকাৰীৰ অভিযুক্তসকল ওলাই যাবলৈ সক্ষম হল? কিয়? এই প্ৰশ্নৰ জবাব আপোনাৰ হাতত আছেনে? মুখ্যমন্ত্ৰী ডাঙৰীয়া, জানো আপুনি প্ৰত্যেকটো কথাতে ফেচবুক লাইভ আহে। আজি অৰ্ণমাই বৰাৰ বিষয়টোৰ ওপৰত আপোনাৰ ফেচবুক লাইভ আহিবলৈ আপোনাৰ সাহস হ'বনে? অৰ্ণমাই বৰাৰ গোচৰটোত আপোনাৰ কাৰণেই, আপোনাৰ চক্ৰান্ত 2 নম্বৰী মিছা কথাৰ কাৰণে অৰ্ণমাই বৰাৰ মূল অভিযুক্ত মইনুল হক ওৰফে মনু আৰু টিউদ্দিন সেলিমুদ্দিন এওঁলোক বাচি যোৱা নাই নে? আপোনাৰ পুলিচ যিবিলাকৰ কাৰণে এইটো বাচি গল, তেওঁলোকৰ কিবা শাস্তিৰ ব্যৱস্থা হলনে? যিবিলাকে শুদ্ধ চাৰ্জশ্বিট দিব নোৱাৰিলে, হত্যাকাণ্ড এটা হোৱাৰ পাছতো হত্যাকাৰী কোনো বাচি উলিয়াব নোৱাৰিলে, তাৰ পাছতো আমি অসমীয়া মানুহে আপোনাক দক্ষ মুখ্যমন্ত্ৰী, দক্ষ গৃহমন্ত্ৰী, দক্ষ প্ৰশাসক বুলি ক'ব লাগিব নেকি? মুখ্যমন্ত্ৰী ডাঙৰীয়া, আপোনাৰ লাজ লাগিব লাগে। আজি জুবিন গাৰ্গৰ মৃত্যুৰ ঘটনাটো সম্পৰ্কে মই স্পষ্ট কৈ আছো আপোনালোকক বাৰম্বাৰ, যে জুবিন গাৰ্গৰ মৃত্যু বা হত্যাৰ কাৰণে জগৰীয়া অভিযুক্তসকলে কেতিয়াও শাস্তিৰ সন্মুখীন নহয়। তেওঁলোকৰ ফাঁচিও নহয়, তেওঁলোকৰ যাৱজ্জীৱন কাৰাদণ্ডও নহয়। আনকি মই বাৰম্বাৰ চিঞৰি চিঞৰি আপোনালোকক কৈ আছো যে হিমন্ত বিশ্ব শৰ্মাই এই অপৰাধীহঁতক বচাবৰ কাৰণে কাম কৰি আছে। মাত্ৰ ইলেকশ্যনলৈকে এওঁলোকক ৰখাইছে আৰু ইলেকশ্যনৰ পাছতে তেওঁলোকে বেইল মাৰিব, বেইল পিটিশ্যন দিব, জামিনৰ কাৰণে আবেদন কৰিব বুলি মই আপোনালোকক কৈছিলো। আৰু ইলেকশ্যন হোৱাৰ পিছদিনাই সঁচাকৈ কি নাম এজন শ্যামকানু মহন্তই বেইল মাৰিছে, বেইল পিটিশ্যন দিছে। আৰু চাব আপুনি কেইদিনমানৰ ভিতৰত বেইল পিটিশ্যনত 1 মাহমান 1.5 মাহমান লাগি যায়, 3 মাহমান লাগে নেকি বেইল পিটিশ্যনত হেৰি কৰোঁতে। সেই সময়খিনিৰ ভিতৰত এই মানুহটো বেইল পাই যাব, আপুনি চাই থাকক। আৰু মই আজিয়ে আপোনালোকক কৈ দিছো অসমবাসী ৰাইজক, যে হিমন্ত বিশ্ব শৰ্মাই জুবিন গাৰ্গক হত্যা কৰা, হত্যাকাৰী বুলি চিনাক্ত কৰা এই মানুহকেইটা অৰ্ণমাই বৰাৰ গোচৰৰ হত্যাকাৰী বুলি চিনাক্ত হোৱা আৰু ধৰ্ষণকাৰী বুলি চিনাক্ত হোৱা মানুহকেইটাৰ নিচিনাকৈ আকৌ এবাৰ বাচি যাব। যদি কিবা কাৰণত আমি চৰকাৰত সোমাব পাৰো, তেতিয়াহ'লে মই আপোনালোকক প্ৰতিশ্ৰুতি দিছো, জুবিন গাৰ্গৰ ন্যায়ৰ কাৰণে আকৌ চাৰ্জশ্বিটখন নতুনকৈ দিয়া হ'ব। আৰু বিষয়টো একদম ডে টু ডে কোৰ্টলৈ লৈ যোৱা হ'ব। প্ৰত্যেক দিনাই কোৰ্টলৈ নি সোনকালে গোচৰটো মীমাংসা কৰি আমাৰ যদি চৰকাৰ হয়, আমাৰ চৰকাৰৰ দিনতে অভিযুক্তসকলক কঠোৰতম ব্যৱস্থা গ্ৰহণ কৰাৰ ব্যৱস্থা লোৱা হ'ব।